আমি গৈ আছো এতিয়া আজি তিনজনে পিকনিক কৰিবলৈ আৰু এতিয়া ওলাইছো এনেকে তিনজনে ক'ত গৈ আছো নাজানো এতিয়াও নাজানো মই ওয়াৰাঙ্গল ক'ত জায়গা নাজানো কিমান দূৰ যাই পেলে কম আৰু এনেকে ওলালো এতিয়া আৰু মোৰ লগত আছে আমাৰ মেডাম আৰু আমাৰ দাদা মানে সাহাব তো এনেকে তিনজনে আজি পিকনিক হ'ব আৰু এনেকে বেই বেগত লৈছো খোৱা বস্তুবিলাক চাহৰ পৰা আদি কৰি সব বস্তুৱে আৰু এনেকে ৰেডি হৈ গৈছো আৰু এয়া দেখা পাইছা সব বস্তুৱে আছে আৰু ইয়াতে ৰখিলে অকমান আৰু হাৱা ভৰাবলৈ Parking lot on Cowcore Main Road for 2 kilometers. Meters, use the right 3 lanes to take the outer ring road. এতিয়া আহি পালো এটা টোল প্লাজা আৰু দেখিছে না কিমান ধুনীয়া লাগিছে টোল প্লাজাটো আৰু এনেকে গাড়ী দুটা তিনিটা ৰাস্তা এনেকে 100 meters. আৰু ৰাস্তাটো দেখিছে ইমান ধুনীয়া ফুল চাৰু পিনে দুটা লাইনে মানে ফুলে দি মানে বনাইছে দেখিছে না কেনেকুৱা আৰু এই ৰাস্তাটোকে বলে ওয়াৰাৰ আৰু দেখা পাইছে এনেকা আৰু ইয়াতে ইমান জোৰে গাড়ী চলাই নহয় দেখিলে ভয় লাগিব 120তে গাড়ী চলাই দেখা পাইছে আপোনালোকে একেবাৰে শৰ্টকৈ গাড়ীবিলাক যাই আছে আৰু সাইডে ফুল ফুলি আছে মাজত Slightly left onto the ramp to National Highway 163. আৰু এই ৰাস্তা বনাই আছে আৰু এই সৰু পাহাৰখন দেখিবলৈ ইমান ধুনীয়া লাগিছে
ৰাস্তাটো দুইফালে কেনেকুৱা ধুনীয়া গাছবিলাক একদম ধুনীয়াকৈ সজাই কাটিছে, দেখিলে ভাল লাগে একদম। দুটা চাইডে দেখা পাইছে আপোনালোকে। ইয়াৰে গোটেই জাগাত দেখা পাইছোঁ এনেকৈ ৰাস্তাবিলাক চাফ চাফাই ৰাখে। এইবাৰ খাব আমি চাহৰ কাৰণে ৰেডি কৰিছোঁ বস্তু। এই চাহৰ কেটলি ওলাইছোঁ। ওচৰতে এখন দোকান আছিলে, তাৰ পৰা বিস্কুট আনিলোঁ 20 টকা 10 টকা কৰি এনেকুৱা বিস্কুট। আৰু এনেকৈ চাহ খালোঁ গাড়ীতে আমি। চাহ খোৱা হৈ গ'ল, এতিয়া ৰাওনা দিম। খালি এরকম আর মনে হচ্ছে কিরকম একটা ছোট্ট স্কুলের বোল্ডারটা বসে আছে কি করে মানে উঠছে না এরকম সব জায়গায় পাশে আর হচ্ছে না। আৰু এনেকৈ খাৱা ওলাইছোঁ, খাবলৈ ৰুটি আৰু চব্জি। এয়া দেখা পাইছে গাড়ীতে। গাড়ীৰ ভিতৰতে খালোঁ ৰুটি তৰকাৰী, আৰু বৰষুণ আছিল সেইকাৰণে। আৰু এনেকৈ চাহখিনি আনিছিলোঁ, চাহখিনি ক'লা হৈ গৈছে। আৰু এনেকৈ এখন চাহৰ দোকান আছে, তাতে চাহ খাবলৈ এখন নামিছোঁ। এনেকুৱা চাহখিনি খাই আকৌ ৰাওনা দিম। feet road, Hyderabad, Warangal, Bhopal-Patnam Highway. দেখে লেখা না ওরুগালু সেকেন্ড লার্জেস্ট On National Highway 563 for 2 kilometers. আহি পালোঁ আমি। এতিয়া বৰ্তমান 3.5 ঘণ্টা লাগিল বাৰাংগল। আৰু ইয়াতে মন্দিৰ আছে, পিলাৰ ধাম। গাড়ীখন ৰখাৰ বাবে 50 টকা ল'লে। এয়া 1000টা আছে পিলাৰ, আৰু 1000টা পিলাৰত এনেকুৱা এটা মন্দিৰ। আৰু ইয়াতে টেম্পল বুলি কোৱা হয় মন্দিৰক, যেনেকুৱা আমি ইয়াতে মন্দিৰ বুলি কওঁ, এওঁলোকে ইয়াতে টেম্পল বুলি কয়। এয়া 1000টা পিলাৰৰ মন্দিৰ। এইটো একেবাৰে পুৰা ঘূৰিব পাৰিম নে নোৱাৰিম নাজানো। দেখা পাইছে আপোনালোকে মানুহ কিমান আছে। আপোনালোকেও যদি আহিব বিচাৰে, কোনোবাই গুগলে যাৰা আহিব পাৰে। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে সাবস্ক্ৰাইব